নমস্কাৰ খাটাং খবৰৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ সৈতে আছে ডুমডুমা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ বিধায়ক বিশিষ্ট চাহ জনগোষ্ঠীয় নেতা ৰূপেশ গোৱালা ডাঙৰীয়া আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে যিহেতু আমি এটা ন্যূনতম যিটো দূৰত্ব সেই দূৰত্বটো আমি মেইনটেইন কৰিছোঁ আৰু এটা বন্ধ কোঠাৰ ভিতৰত, গতিকে কথা কোৱাৰ সুবিধাৰ কাৰণে মই মোৰ মাস্কখন খুলি ৰাখিম আৰু মই আপোনাকো অনুৰোধ কৰিছোঁ যদি আপুনি মাস্কখন পিন্ধি অসুবিধা ফিল কৰে তেনেহ'লে আপুনিও খুলি ল'ব পাৰিব, একো অসুবিধা নাই বাৰু। যি নহওক গোৱালা ডাঙৰীয়া, আমি বৰ বেছি কথাৰ অৱতাৰণা নকৰোঁ। আপোনাৰ কথাখিনি মই পিছলৈ ৰাখিছোঁ। প্ৰথমতে আজিৰ দিনটোৰ এটা প্ৰসংগলৈ আহিছোঁ। আজিৰ দিনটোত কংগ্ৰেছ বিধায়ক, মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। সেইদিনালৈকে আপোনালোক একেটা দলতে আছিল, আপোনালোকৰো সতীৰ্থ আছিল আৰু আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ কংগ্ৰেছ ত্যাগৰ পিছতেই ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো চাহ জনগোষ্ঠীয় প্ৰতিনিধিবিহীন হৈ পৰিল, প্ৰতিনিধি শূন্য। এই ক্ষেত্ৰত আপুনি প্ৰথম প্ৰতিক্ৰিয়া হিচাপে আপোনাৰ পৰা মই আগে জানিব বিচাৰিছোঁ। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আজি যিটো পদক্ষেপ গ্ৰহণ কৰিলে, মই সেই পদক্ষেপটো মাৰ্চ মাহৰ 6 তাৰিখে গ্ৰহণ কৰিছিলোঁ আৰু মই সম্পূৰ্ণৰূপে বুজি উঠিছিলোঁ যে কংগ্ৰেছ দলৰ দ্বাৰা চাহ জনগোষ্ঠীৰ উন্নতি হ'ব নোৱাৰে, অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ উন্নতি হ'ব নোৱাৰে আৰু অসমখনৰো কোনো ধৰণৰ উন্নতি হ'ব নোৱাৰে। সেই কথাটো মই ভালদৰে বুজি উঠিছিলোঁ আৰু সেইকাৰণে এটা সঠিক সিদ্ধান্ত লৈছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ আৰু আজি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সৈনিক হিচাপে মই নিষ্ঠাৰে কাম কৰি আছোঁ। দীৰ্ঘদিন ধৰি আপুনিও ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আছিলে। আপুনি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিভিন্ন স্তৰত, তলৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰত আপুনি কাৰ্যনিৰ্বাহ কৰি আছিলে। বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগদিনালৈকে আপুনি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ডুমডুমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, কিন্তু প্ৰাৰ্থিত্ব নোপোৱাৰ পিছতে আপুনি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। আচলতে সেই সময়ত এটা অভিযোগ উঠিছিল যে টিকট নোপোৱাৰ কাৰণে আপুনি নিশাটোৰ ভিতৰতে বিজেপিলৈ আহিল। গতিকে এই কথাটো একেবাৰে ক্ষমতা সৰ্বোচ্চ কথা নহয়নে বাৰু? এইটো নহয়, যদি টিকটৰ কথাই থাকিলেহেঁতেন তেন্তে নিশ্চয় মোৰ যোগদানটো অলপ আগতীয়াকৈ হ'লহেঁতেন। মানুহ এজনে দলত যোগদান কৰাৰ পিছত 1 মাহ 2 মাহ 6 মাহ আগত যোগদান কৰি দলত কাম কৰি নিজৰ ভেটি মজবুত কৰি তাৰপিছতহে নিৰ্বাচনৰ কথা ভাবে। মোৰ তেনেধৰণৰ কোনো পৰিকল্পনা নাছিল। কিন্তু এটা কথা ঠিক, আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যিখিনি কথা ৰাজহুৱাভাৱে দাঙি ধৰিছে, সেই কথাবিলাক আমি দলীয় মঞ্চত যেতিয়া কংগ্ৰেছ দলত আছিলোঁ তেতিয়া বাৰম্বাৰ সেইবিলাক কথা উপস্থাপন কৰি আহিছিলোঁ যে কংগ্ৰেছ দলত কেনেদৰে চাহ জনগোষ্ঠীৰ মানুহক প্ৰতাৰণা কৰিছে, কেনেদৰে চাহ জনগোষ্ঠীৰ মানুহবিলাক অন্যায়ৰ বলি হৈছে, সেই কথাবিলাক বিভিন্ন সময়ত উপস্থাপন কৰি অহা হৈছিল। কিন্তু AICCয়ে হওক বা ৰাজ্যিক নেতৃত্বই হওক, সেই সময়ৰ তেওঁলোকে কোনোদিনে এই কথাবিলাকক গুৰুত্ব প্ৰদান কৰা নাছিল আৰু সেইকাৰণে আজি কংগ্ৰেছ দল চাহ জনগোষ্ঠী শূন্য হ'বলৈ গৈ আছে বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ একমাত্ৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আছিল। তেওঁ আজি দল ত্যাগ কৰিলে। গতিকে দল ত্যাগ কৰিলে, বিধায়কৰ পদ, ইমান সন্মানীয় পদ তেওঁ এৰিলে। গতিকে তাৰ পৰাই আমি বুজি উঠিব লাগিব যে কংগ্ৰেছ দলৰ ভৱিষ্যত শেষ। আৰু এটা কথা মই এইখিনিতে ক'ব খুজিছোঁ যে কংগ্ৰেছ দলৰ তেওঁলোকৰ মটিভ কি, চাহ জনগোষ্ঠীৰ মানুহক লৈ পেলাই তেওঁলোকে কেনেধৰণৰ চিন্তা কৰে, সেই কথাবিলাক কিন্তু আমি নিৰ্বাচনৰ সময়তে বুজি উঠিছিলোঁ। এইকাৰণে বুজি উঠিছিলোঁ যে যদি আপুনি লক্ষ্য কৰে সেই সময়ৰ টিকেট বিতৰণৰ ক্ষেত্ৰত, তেন্তে আপুনি এটা কথা গম পাব যে নৰ্থ বেংকত তেওঁলোকে এগৰাকীও চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। নৰ্থ বেংকত চাহ জনগোষ্ঠী ভোটাৰ এটা ডিচাইডিং ফেক্টৰ হয়। বহু সমষ্টি আছে য'ত নিৰ্ণায়ক ভূমিকা পালন কৰে, যথেষ্ট ভোটাৰ আছে, কিন্তু তেনেস্থলত কংগ্ৰেছ দলৰ নেতৃত্বই উত্তৰ পাৰত কোনো ধৰণৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। গতিকে এইবিলাক কথাৰ পৰাই বুজা গৈছে যে তেওঁলোকক অকল চাহ জনগোষ্ঠী ৰাইজৰ ভোট লাগে। ৰাহুল গান্ধী ডাঙৰীয়া ইয়াত আহি পেলাই ভাবিলে যে তেওঁ 365 টকাৰ কথা ক'ব আৰু চাহ জনগোষ্ঠীৰ মানুহে উঠি পৰি ভোট দিব। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহি পেলাই বাগানত পাত ছিঙিব আৰু ৰাইজে ভোট দিব। তেনেধৰণৰ কথাবিলাক ভাবি পেলাই তেওঁলোকে এই বাগানৰ যিবিলাক উঠি অহা যুৱ প্ৰজন্মক যে অগ্ৰাধিকাৰ দিব লাগে সেই কথাটো তেওঁলোকে বুজি নাপায়। কিন্তু যদি আপুনি সেই ক্ষেত্ৰত যদি চায় তেনেহ'লে ভাৰতীয় জনতা পাৰ্টীও সেই কংগ্ৰেছৰ পথকেই অনুসৰণ কৰিছে, কাৰণ নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীয়েও মজুৰিৰ কথা কৈছিল, 351 টকা মজুৰিৰ কথা কৈছিল, কিন্তু আজিৰ তাৰিখত নিৰ্বাচন হৈ যোৱাৰ পিছত আজিৰ তাৰিখত বিজেপিয়ে কিন্তু উল্টা খৰ মাৰিছে সেই কথাটোত চৰকাৰে। ওলোটা খৰ মাৰা বুলি ক'ব নোৱাৰি, এইকাৰণে ওলোটা খৰ মাৰা বুলি ক'ব নোৱাৰি
আপোনালোকে গম পায় এতিয়াও চাহ শ্ৰমিকৰ মজুৰি চূড়ান্ত হোৱা নাই। কিন্তু বৰ্তমান যিটো বৃদ্ধি হৈছে সেইটো ইণ্টাৰিম অন্তৰ্বৰ্তীকালীন বৃদ্ধি। গতিকে যিহেতু চূড়ান্ত বৃদ্ধি এতিয়াও বাকী আছে, গতিকে চাহ শ্ৰমিকৰ মজুৰি আৰু বৃদ্ধি পাব আৰু এটা সময়ত গৈ পেলাই 351 টকা পৰ্যায়লৈ পাব। যিটো চৰকাৰে 30 টকা বঢ়ালে এটা সময়ত, যিটো চৰকাৰে এটা সময়ত 38 টকা বঢ়ালে, সেই চৰকাৰখনেইতো ভৱিষ্যতে 351 টকা কৰিব। নকৰা মানুহৰ পৰাতো আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটোৰ কাৰণে আমি বাৰম্বাৰ তেখেতক প্ৰশংসা কৰিব লাগিব, বাৰম্বাৰ তেখেতৰ শলাগ ল'ব লাগিব যে তেওঁ এগৰাকী মানে মুখ্যমন্ত্ৰী আমি কোনোদিনে দেখা নাই যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দৰে এটা সাধাৰণ কথা বুলি মই ক'ব খোজা নাই, কিন্তু সৰু বিষয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তাত উপস্থিত থাকিব লাগে বুলি তেনেধৰণৰ কোনো কথা নাই। বিষয়া আছে, বিভাগীয় মন্ত্ৰী আছে, তেওঁলোকে উপস্থিত থাকিয়ে বিষয়টো মীমাংসা কৰিব পাৰে। কিন্তু চৰকাৰখন যে চাহ জনগোষ্ঠীৰ ৰাইজৰ প্ৰতি কমিটেড, চাহ শ্ৰমিক ৰাইজৰ প্ৰতি কমিটেড, সেই কথাটো তেওঁ প্ৰতিপন্ন কৰি দেখুৱালে। তেওঁ 1 মাহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ 1 মাহৰ ভিতৰত, যিহেতু চাহ শ্ৰমিক ৰাইজে ভাৰতীয় জনতা পাৰ্টীক হিয়া উজৰি ভোট দিছিল, সেইকাৰণে 1 মাহৰ ভিতৰত তেওঁ চাহ শ্ৰমিক ৰাইজৰ প্ৰতি তেওঁৰ যি দায়িত্ব সেইটো তেওঁ দেখুৱালে। কেলৈ দেখুৱালে বুলি মই কৈছোঁ, যিহেতু বিষয়টো ন্যায়ালয়ৰ অধীনত আছে, বিচাৰাধীন হৈ আছিল, গতিকে ছাবজুডিচ বিষয় এটা যেতিয়ালৈকে আদালতে ৰায় নিদিয়ে তেতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্তত আহিব নোৱাৰে মানুহ। কিন্তু তেনেকুৱা বিষয় এটা তেওঁ আউট অফ কোৰ্ট কেনেকৈ ছেটেলমেণ্ট কৰি পেলাই চাহ শ্ৰমিকসকলক এই মূল্য বৃদ্ধিৰ সময়ত কেনেকৈ সকাহ দিব পৰা যায়, ফাইনেন্সিয়েল ৰিলিফ দিব পৰা যায়, তাৰ কাৰণে তেওঁ আন্তৰিকতাৰে চেষ্টা কৰিলে। কাৰণ তেওঁ এই কথাটো ভালকৈ বুজি পায় যে 167ত কেতিয়াও চাহ শ্ৰমিকৰ উন্নতি হ'ব নোৱাৰে। আপুনি বিশ্বাস কৰেনে যে এইটো সম্ভৱ হৈ উঠিবগৈ? কাৰণ ইয়াত বাগিচাৰ মালিক কৰ্তৃপক্ষৰ কথাটো জড়িত হৈ আছে। বাগিচাৰ মালিক কৰ্তৃপক্ষই কিন্তু কোনো কাৰণত এইটো মানি নলয়। মানি নোলোৱাৰ কাৰণে তেওঁলোকে আদালতলৈ গৈছিল। এতিয়া যিটো নতুন 38 টকা বৃদ্ধি পাইছে, 80% বাগিচাত ইতিমধ্যে ইমপ্লিমেণ্ট হৈছেই আৰু 20% বাগিচাত অহা ফৰ্টনাইটৰ ভিতৰত ইমপ্লিমেণ্ট হ'ব। গতিকে কাৰ্যকৰী হৈছে। আৰু সেইদিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা স্পষ্টভাৱে মালিক পক্ষক কৈছে যে আমি ইণ্ডাষ্ট্ৰীক ৰক্ষা কৰিবৰ কাৰণে কেনেধৰণৰ সহায় সহযোগ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি অ'পেন মাইণ্ডেড। আমি নিশ্চয় চাহ উদ্যোগক সুৰক্ষা দিবৰ কাৰণে, চাহ উদ্যোগক শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিম বুলি তেখেতে কৈছে। কিন্তু সেই বুলি মালিক পক্ষই বা অৰ্থনৈতিক অনাটনৰ দোহাই দি পেলাই বাগিচাসমূহ মন্দাৱস্থাত চলি আছে বুলি কৈ পেলাই চাহ শ্ৰমিকসকলৰ প্ৰাপ্যৰ পৰা যাতে কোনো কাৰণত বঞ্চিত কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁ স্পষ্টভাৱে মালিক পক্ষক কৈছে। আৰু এই 12 টকা যি দিব লগা আছে সেয়াও অতি শীঘ্ৰে বৃদ্ধি কৰাৰ কথা কৈছে তেওঁ। আৰু সেইটো যি হ'ব এতিয়া ইণ্টাৰিম হ'ব, অন্তৰ্বৰ্তীকালীন হ'ব। চূড়ান্ত বৃদ্ধি এতিয়াও বাকী আছে। যিহেতু চূড়ান্ত বৃদ্ধি বাকী আছে, গতিকে চাহ শ্ৰমিকৰ মজুৰি আৰু যথেষ্ট বৃদ্ধি পাব। মালিক পক্ষই যেতিয়াই মজুৰিৰ কথাটো আহে তেতিয়াই তেওঁলোকে লোকচানৰ কথাটো কয়, লোকচানত চলি থকা বুলি কয়। কিন্তু আমি দেখোঁ যে তেওঁলোকৰ ব্যৱসায়, তেওঁলোকৰ বাগিচা ঠিক একেদৰেই, কিন্তু একেটা নিয়মতেই বা একেধৰণেই কিন্তু চলি থাকে। কিন্তু যেতিয়াই শ্ৰমিকৰ মজুৰিৰ কথাটো আহে তেতিয়াই তেওঁলোকে লোকচানৰ প্ৰসংগটো টানি লৈ আহে। মই এগৰাকী বিধায়কেই হওক বা চাহ শ্ৰমিকৰ সন্তান হিচাপে বা চাহ শ্ৰমিকসকলক নেতৃত্ব দিয়া এটা সংগঠনৰ সাধাৰণ সম্পাদক হিচাপে মই এটা কথা বাৰম্বাৰ কৈ আহিছোঁ যে আপোনালোকে চাহ শ্ৰমিকৰ মজুৰি বা চাহ শ্ৰমিকক দিবলগীয়া সুবিধাসমূহ কৰ্তন কৰি বাগিচা চলাম বুলি যদি ভাবিছে, তেন্তে কেতিয়াও বাগিচা সুস্থভাৱে চলিব নোৱাৰে। চাহ শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য সম্পূৰ্ণৰূপে দিয়াৰ পিছতহে আপোনালোকে বাগিচাখন ভালকৈ চলাব পাৰিব। কাৰণ যেনেকৈ আমি ফেক্টৰ অফ প্ৰডাকশ্যনৰ কথা কওঁ, সকলোবিলাক ফেক্টৰৰ ওপৰত আমি খুব গুৰুত্ব দিওঁ, কিন্তু এইটোতো মেন অৰিয়েণ্টেড এটা ইণ্ডাষ্ট্ৰী, য'ত আটাইতকৈ বেছি মেন পাৱাৰ ইউজ হয়। তেনেকুৱা এটা ইণ্ডাষ্ট্ৰীত যেতিয়ালৈকে মানুহে আপোনাৰ অন্তৰৰ পৰা কাম নকৰিব, আপুনি মানুহক মটিভেট কৰিব নোৱাৰিব, তেতিয়ালৈকে আপুনি প্ৰডাক্টিভিটি নাপায়। গতিকে প্ৰডাক্টিভিটি পাবলৈ হ'লে মানুহৰ মনটো আপুনি জয় কৰিব লাগিব। আৰু জয় কৰিবলৈ হ'লে তেওঁলোকৰ ন্যূনতম যিখিনি সুবিধা আছে সেইখিনি আপুনি দিবই লাগিব। তাৰ পৰা তেওঁলোকক বঞ্চিত কৰি আপুনি কেতিয়াও চাহ উদ্যোগ চলাব নোৱাৰে। গোৱালা ডাঙৰীয়া, আমি যদি চাওঁ যে আজি চাহ জনগোষ্ঠীয়, আদিবাসী চাহ জনগোষ্ঠীয়সকলৰ নেতাসকল, ভাৰতীয় জাতীয় কংগ্ৰেছেই হওক বা ভাৰতীয় জনতা পাৰ্টীয়ে হওক, আমি বহুত আগলৈ নগৈও যদি আমি পৱন সিং ঘাটোৱাৰ, পৃথ্বী মাঝি, ভীমানন্দ তাঁতী, এটুৱা মুণ্ডা এইসকলৰ পৰা আহোঁ, কামাখ্যা প্ৰসাদ তাছা, পল্লৱ লোচন আৰু শেহতীয়াভাৱে আপুনি বিধানসভালৈ আহিছে। আচলতে ৰাজ্যিক গোটেই বস্তুটো এনেকুৱা লাগে যে এই সংগঠনসমূহ, জনগোষ্ঠীটোৰ সংগঠনসমূহে আচলতে SCMSেই হওক বাৰু,
আচলতে নেতা বনোৱা কাৰখানা নেকি? কাৰণ আমি দেখোঁ যে তেওঁলোকৰ সমস্যাবোৰ কিন্তু সদায় সমস্যা হৈ থাকে। মানুহসকল আহে সংগঠনৰ পৰা, তেওঁলোকে নেতৃত্ব লৈ আহে, কোনোবা বিধায়ক হয়, কোনোবা সাংসদ হয়, কোনোবাই মন্ত্ৰী হয়, কিন্তু সমস্যাবোৰ আচলতে সমস্যা হৈ থাকি যায়। দৰাচলতে নেতা বনোৱাৰ আচলতে মঞ্চ নেকি আচলতে এই সংগঠনবোৰ আচলতে? নাই, সংগঠন এটা কেতিয়াও নেতা বনোৱা মঞ্চ হ'ব নোৱাৰে। সংগঠনবিলাক সদায় পবিত্ৰ এটা মহৎ উদ্দেশ্যলৈ সংগঠনবিলাক সদায় জন্ম লাভ কৰে। গতিকে সংগঠনটোক কেতিয়াও আমি দোষাৰোপ কৰিব নোৱাৰোঁ। ব্যক্তি বিশেষে হয়তো কথাটো সুকীয়া হ'ব পাৰে, তাত অন্য কথা। কিন্তু এটা কথা ঠিক, আজি যদি চাহ জনগোষ্ঠীৰ ৰাইজ পিছ পৰি আছে, চাহ জনগোষ্ঠীৰ ৰাইজৰ সমস্যাসমূহ যদি সমাধান হোৱা নাই, তাৰ বাবে কি আমি অকল চাহ জনগোষ্ঠী সমাজৰ পৰা আগবাঢ়ি অহা মন্ত্ৰী বিধায়কসকলকে দুখ দিম নেকি? অসমৰ মানে 20%, প্ৰায় 20% ভোটাৰ চাহ জনগোষ্ঠী সমাজৰ ভোটাৰ। কোনো এটা দলে চাহ জনগোষ্ঠীৰ লোকসকলক বাদ দি পেলাই অসমত চৰকাৰ বনাব নোৱাৰিব। আজি সেই কথাটো প্ৰমাণ হৈছে। গতিকে আৰু অসমৰ প্ৰায় 42টা বিধানসভা সমষ্টিত আজিৰ তাৰিখত বিধায়ক হিচাপে জিকি অহা আমাৰ যিসকল সন্মানীয় বিধায়ক আছে, সেই বিধায়কসকলৰ 42জনেই চাহ জনগোষ্ঠী ভোটাৰৰ ভোট লৈ পেলাই জিকি আহিছে। গতিকে তেওঁলোকৰোতো দায়িত্ব আছে, এই সমাজখনৰ প্ৰতি তেওঁলোকো দায়বদ্ধ। গতিকে অকল চাহ জনগোষ্ঠীৰ লোকসকলেই যে চাহ জনগোষ্ঠীৰ কাৰণে কাম কৰিব, আৰু মই এগৰাকী বিধায়ক হিচাপে আজি ইয়াত জিকি আহিছোঁ, মই অকল চাহ জনগোষ্ঠী সমাজৰ কাৰণে কাম কৰিব লাগিব বুলিতো কথা নাই, সমষ্টিবাসীৰ কাৰণে কাম কৰিব লাগিব। অসমৰ সমস্যাসমূহ দাঙি ধৰিব লাগিব, নিজৰ জনগোষ্ঠীৰ সমস্যাসমূহতো দাঙি ধৰিবই লাগিব, কিন্তু অসমৰ সমস্যাসমূহ দাঙি ধৰিব লাগিব। ঠিক তেনেকৈ অনা চাহ জনগোষ্ঠীৰ যিসকল বিধায়ক আছে, আমাৰ বিধানসভাৰ সদস্য হৈ আছে, তেওঁলোকক মই আজি আপোনালোকৰ যোগেদি আহ্বান জনাম যে তেওঁলোকে আন্তৰিকতাৰে চাহ জনগোষ্ঠী সমাজৰ উন্নতিৰ কাৰণে কাম কৰিব লাগিব। আমি অকলে কাম কৰিলে সেইটো সম্ভৱ নহ'ব। সকলোৰে যৌথ প্ৰচেষ্টাত আমি এই জনগোষ্ঠীটোক আগুৱাই লৈ যাব পাৰিম। তাহানিতে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱকান্ত বৰুৱা ডাঙৰীয়াই কৈ গৈছিল যে যেতিয়ালৈকে অসমত আলি আৰু কুলি থাকিব, তেতিয়ালৈকে কংগ্ৰেছৰ নিচান ইয়াত উৰি থাকিব। আৰু আজিৰ দিনটোত একদম শেহতীয়াভাৱে মই যদি কওঁ ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগৰ কথাটোলৈ আহোঁ, তেনেহ'লে দেখা গৈ যে আজিৰ তাৰিখত অসমৰ সমাজ সংস্কৃতিলৈ বা অসমৰ ৰাজনীতিলৈ এক যথেষ্ট পৰিমাণৰ অৰিহণা থকা চাহ জনগোষ্ঠীয় লোকসকল কিন্তু আজিৰ তাৰিখত কংগ্ৰেছৰ লগত নাই। তেওঁলোক আজিৰ তাৰিখত কংগ্ৰেছৰ পৰা আঁতৰি গ'ল। ইয়াৰ মূল কাৰণ আপুনি কি বুলি ভাবে? মূল কাৰণ আজি বাগিচা এখনত আপুনি সোমাই গ'লেই ক'ব যে দেশখন স্বাধীন হৈছিল 1947 চনত, আৰু সেই সময়ৰ পৰিস্থিতি আৰু আজিৰ পৰিস্থিতি মানে বৰ বেছি পৰিৱৰ্তন হোৱা নাই। আৰু যদি পৰিৱৰ্তন হোৱা নাই, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থনীতিৰ ক্ষেত্ৰতে হওক, সমাজ জীৱনৰ ক্ষেত্ৰতে হওক, সকলো দিশত এই লোকসকল মানে চহৰ অঞ্চলৰ লোকসকলতকৈ বেছি আগবাঢ়ি আছে বুলি মই নাভাবোঁ। গতিকে আজি যদি পিছ পৰি আছে, তেন্তে কাক দুখ দিম আমি? যিটো দলে এই দীঘলীয়া মানে সময়ত চবতকৈ বেছি সময় শাসন কৰিবলৈ সুবিধা পাইছিল, সেই দলটোৰে দায়িত্ব, আৰু সেই দলটো এই জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰাৰ কাৰণে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ বাদে এই লোকসকলৰ উন্নতিৰ কাৰণে কংগ্ৰেছ দলে কোনোদিনে আন্তৰিকতাৰে কাম কৰা নাই। গোৱালা ডাঙৰীয়া, আমি বেছি সময় নলওঁ, শেষ কৰিব লাগিব, কিন্তু মই আপোনাক শেহতীয়া এটা কথা সুধিব বিচাৰিছোঁ। মই নিৰ্বাচনৰ সময়লৈ আহিছোঁ যে আগনিশালৈকে চৰ্চাত আছিল আপুনি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব পাব, কিন্তু কি কাৰণত নাজানো আপুনি প্ৰাৰ্থিত্ব নাপালে, আৰু তাৰপিছত আপুনি বিজেপিলৈ আহিল, আৰু বিজেপিত আহি আপুনি প্ৰাৰ্থিত্ব লাভ কৰিলে, আৰু মোৰ যদি ভুল হোৱা নাই আপুনি প্ৰায় 10,000 ভোটৰ ব্যৱধানত জয়ী হৈ আহিল। দীৰ্ঘদিনে আগদিনালৈকে আপোনাৰ কংগ্ৰেছৰ পৰিচয় থকা ৰূপেশ গোৱালাই কেনেকুৱা ধৰণৰ আচলতে এইটো যাদু, যাৰ কাৰণে আপুনি বিজেপিলৈ অহাৰ পিছতো আপুনি ইমান সংখ্যক ভোটত জয়ী হৈ আহিবলৈ সক্ষম হ'ল? মই জিকাৰ পিছতে কৈছিলোঁ যে এই জয় মোৰ জয় নহয়, এইটো ৰাইজৰ জয়। আৰু বিগত দিনবিলাকত ডুমডুমা সমষ্টিৰ ৰাইজে যথেষ্ট ভুগিছে। 15 বছৰে ডুমডুমা সমষ্টিত কোনো ধৰণৰ উন্নয়নৰ কাম হোৱা নাই, আৰু ৰাইজে মন বান্ধি লৈছিল যে এইবাৰ ডুমডুমাত পৰিৱৰ্তন সাধিব, আৰু তেওঁলোকে মোক মৰম কৰিলে, আশীৰ্বাদ দিলে। আজি তেওঁলোকৰ আশীৰ্বাদত মই বিধানসভালৈ আহিছোঁ, আৰু মোৰ এই 5 বছৰ কাৰ্যকালত মই আন্তৰিকতাৰে চেষ্টা কৰিম ডুমডুমা সমষ্টিৰ যিবিলাক জ্বলন্ত সমস্যা আছে সেইবিলাক যাতে সমাধান কৰিব পাৰোঁ, ডুমডুমা সমষ্টিখনক যাতে আগুৱাই লৈ যাব পাৰোঁ, 126টা সমষ্টিৰ ভিতৰত অন্যতম জাকত জিলিকা সমষ্টি হিচাপে যাতে আমি পৰিগণিত কৰিব পাৰোঁ, তাৰ কাৰণে মই নিষ্ঠাৰে কাম কৰিম, তাত কোনো সন্দেহ নাই। মোৰ শেষ প্ৰশ্ন, ৰূপেশ গোৱালাক জনা যায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মানুহ হিচাপে, আৰু সেইকাৰণে চৰ্চাটো আছে যে ৰূপেশ গোৱালাৰ কপালত মন্ত্ৰিত্বও লিখা আছে। নাই, মই ইমান দূৰলৈকে ভবা নাই।
তেওঁ সকলোকে মৰম কৰে, সকলোকে ভাল পায়। মই আগতো তেখেতক পাইছোঁ, গতিকে তেওঁ নিজৰ যিসকল দলৰ মানুহ হওক বা বিৰোধী দলৰ মানুহৰ লগতো তেওঁৰ সম্বন্ধ খুবেই ভাল। তেওঁ সকলোকে মৰম চেনেহ কৰে আৰু কাম কৰা মানুহক এপ্ৰিচিয়েট কৰে। গতিকে মই মানে ডাঙৰ একো কিবা এতিয়া ভবা নাই। দলে আগবঢ়াই যেনেকৈ নিব আমি তেনেকৈ, আমি এজন সাধাৰণ সৈনিক, আমাক যেনেকৈ আগবঢ়াই নিব, য'ত যি দায়িত্ব দিব আমি কৰিমেই, তাততো আৰু কোনো কথা থাকিব নোৱাৰে। আপুনি ACMSৰ এতিয়া সাধাৰণ সম্পাদক আৰু পৱন সিং ঘাটোৱাৰ বোধ কৰোঁ তেওঁ এতিয়া আজিৰ তাৰিখত সভাপতি হৈ আছে। সম্পূৰ্ণ বিপৰীত আদৰ্শৰ দুজন মানুহ বুলি কৈছোঁ মই আজিৰ তাৰিখত, আগৰ কথা মই নকওঁ। সংগঠনটো কেনেকৈ আগুৱাই নিব আপোনালোকে? খাম খেয়ালি বা খেলি মেলিৰ সৃষ্টি নহ'বনে? দলগত আদৰ্শটো সম্পূৰ্ণ সুকীয়া কথা। আৰু চাহ মজদুৰ সংঘ হ'ল শ্ৰমিকসকলৰ দ্বাৰা, শ্ৰমিকসকলক লৈ শ্ৰমিকসকলৰ অনুষ্ঠান, এটা সম্পূৰ্ণৰূপে এটা শ্ৰমিক সংগঠন। আৰু চাহ মজদুৰ সংঘৰ এটা সুকীয়া সংবিধান আছে। আৰু চাহ মজদুৰ সংঘৰ সংবিধানত ক'তো লিখা নাই যে আপুনি চাহ মজদুৰ সংঘৰ সদস্য হ'লে কংগ্ৰেছ কৰিব লাগিব, BJP কৰিব লাগিব, AGP কৰিব লাগিব বুলি ক'তো লিখা নাই। তাত চাহ শ্ৰমিকসকলৰ কাৰণে কাম কৰাৰ কথাহে লিখা আছে। চাহ মজদুৰ সংঘটো কেনেদৰে পৰিচালিত হ'ব সেই কথাবিলাক লিখা আছে। তেওঁ হয়তো দলগতভাৱে তেওঁৰ নীতি আদৰ্শ সুকীয়া হ'ব পাৰে, মোৰো সুকীয়া। কিন্তু আমি যেতিয়া ইউনিয়নৰ কাম কৰোঁ তেতিয়া একেলগত লগ লাগি আমি কৰোঁ। কিন্তু দলৰ যেতিয়া কথা আহে, তেওঁ নিজৰ ভাগে কাম কৰিবলৈ তেওঁৰ ফ্ৰীডম আছে, মোৰো ফ্ৰীডম আছে, তাত কোনো দ্বিতীয় কথা থাকিব নোৱাৰে। মোৰ শেষ প্ৰশ্ন, ডুমডুমাক লৈ আপোনাৰ কি পৰিকল্পনা আছে? চাওক, মই পূৰ্বেও ক'লোঁ যে ডুমডুমা সমষ্টিখন অতিকৈ পিছপৰা সমষ্টি আৰু চাৰিওফালে চাহ বাগিচা, ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ তাত বাগিচা আছে। কিন্তু সেই হিচাপে সমষ্টিটোৰ কোনোদিনেই উন্নতি নহ'ল। আজি যদি আমি চাবলৈ যাওঁ তেন্তে 50% বেছি ৰাস্তা মানে কেঁচা, ব্ৰিজ নাই। আৰু টাউনখন 100 বছৰ হ'ল, কিন্তু 100 বছৰত টাউনখন যেনেকৈ আগুৱাই যাব লাগিছিল, ডুমডুমাৰ গোটেই অসমৰ ভিতৰত অন্যতম পুৰণি টাউন সেইখন। তাত যিগৰাকী প্ৰথম চেয়াৰমেন তেওঁ ব্ৰিটিছ আছিল। তেনেকুৱা এখন টাউন আজি দুৰৱস্থাত আছে। স্বাস্থ্যখণ্ডত যেনেদৰে তাত উন্নতি হ'ব লাগিছিল, ডুমডুমাত FRU এখন আছে, তাত গাইনকলজিষ্ট নাই, চাইল্ড স্পেচিয়েলিষ্ট নাই, বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা আছে। ডুমডুমা অঞ্চলত গৰাখহনীয়া সমস্যাটো এটা ডাঙৰ সমস্যা। কৰ্দৈগুৰি, বাগজান, দীঘল তৰং, বাটলাবেটা, চুক্ৰিটিং, ডুমডুমা টাউনখনত গৰাখহনীয়াৰ সমস্যা আছে। গতিকে এই সমস্যাবিলাক সমাধান কৰিব লাগিব, বাটপথ বনাব লাগিব। আৰু এটা ডাঙৰ কথা হ'ল যে নিবনুৱা সমস্যা, তাত কোনো ধৰণৰ অন্য উদ্যোগ গঢ় লৈ উঠা নাই। হিন্দুস্তান ইউনিলিভাৰখন আছে, কিন্তু এইটো ডিগবৈ সমষ্টিত আছে। আৰু বৰ্তমান ডুমডুমা অঞ্চলত নিবনুৱা সমস্যা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। গতিকে আমি স্বনিয়োজনৰ আঁচনিৰ যোগেদি যুৱক যুৱতীসকলক কেনেকৈ সংস্থাপন কৰিব পাৰোঁ, এই ক্ষেত্ৰতো নিশ্চয় কাম কৰিবলৈ মন আছে। আমাৰ কৃষি বিভাগেই হওক, পশুপালন বিভাগেই হওক, ফিচাৰী ডিপাৰ্টমেণ্টেই হওক, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নতুন নতুন কথাবিলাক আনি আছে। গতিকে সেই কথাবিলাক আমাৰ সমষ্টিৰ যুৱকসকল সেই কথাবিলাক কেনেকৈ সেই বিষয়বিলাকৰ দ্বাৰা কেনেদৰে উপকৃত হ'ব পাৰে, তাৰ কাৰণে আন্তৰিকতাৰে মই কাম কৰিম আৰু ডুমডুমাখনক আগুৱাই লৈ যাবৰ কাৰণে অগ্ৰসৰ হ'ম। সেয়া আছিল ৰূপেশ গোৱালা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ডুমডুমাৰ বিধায়ক। আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই মানসজ্যোতি বৰুৱাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব খাটাং খবৰ। ধন্যবাদ।